কেকোহাব সৰবৰাহৰ বিৰুদ্ধে অভিযান এছটিএফ ডিব্ৰুগড় আৰক্ষীৰ লাহৱালৰ সানফিছ ধাবাত 11টা কেকোহাব জব্দ কৰা হয়। কেকোহাব সহ আটক কৰা হয় 3টা সৰবৰাহকাৰী। লগতে জব্দ কৰা হয় AS23W5506 নম্বৰৰ এখন বাহন। জব্দ AS06AF0276 নম্বৰ এখন মটৰচাইকেলো। বিশেষ সূত্ৰৰ তথ্যৰ ভিত্তিত আৰক্ষীয়ে চলাইছিল এই অভিযান। মানে ফৰেষ্টৰ বস্তু কিবা ইয়াতে ইলিগেলি ডিলিং কৰাৰ কথা, সেইটো কাৰণে আমি 4-5 দিনৰ পৰা আমি এইটো মানে ট্ৰেচিং কৰি আছিলোঁ, টেপ কৰি আছিলোঁ। তাৰপিছত যোৱাকালি আমি খবৰ পালোঁ যে তেওঁলোকে ইয়াতে ডিব্ৰুগড়তে ফাইনেল ডিলটো কৰিব বুলি আমি খবৰটো পালোঁ। এই খবৰ মতে আমি যোৱাকালি আহি পেলাই আমি ইয়াতে ডিব্ৰুগড়ত মানে এইটো খাপ পিটি আছিলোঁ। তাৰপিছত আজি ফাইনেল হ'ল যে তেওঁলোকে ইয়াতে কোনোবা এটা জেগাত ৰাস্তা কিনাৰত কোনোবা এটা ধাবা বা ৰাস্তাতে তেওঁলোকে ডিল কৰিব। সেইটো মতে আমি আহি পেলাই এইটো ৰেষ্টুৰেণ্টত তেওঁলোকে বহি পেলাই যে কথা চথা আলোচনা কৰি পেলাই ডিল কৰিবলৈ বিচাৰিছে, তেতিয়া সেই কৰাৰ সময়ত আমি সিহঁতক মানুহ 3জন পালোঁ। তাৰপিছত আমি এইটো কেকোহাবটো 11টা পোৱা গৈছে তেওঁলোকৰ পৰা উদ্ধাৰ। মানুহ এজনৰ হ'ল দেৱাশীষ দহতীয়া আৰু এজন হ'ল মানস দহতীয়া আৰু এজন হ'ল দীপাংকৰ গড়ফুলীয়া। একজেক্টলি তেওঁলোকৰ খবৰটো হ'ল তেওঁলোকে এতিয়া আমি গম পোৱা মতে অৰুণাচল ফালৰ পৰা তেওঁলোকে আনিব আৰু মানে বস্তুটো চেল কৰিব আৰু চেল কৰাৰ পিছত এইটো প্ৰেছৰটো হেৰিতে থাকিব আৰু আমি এইটো